हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल मोर भिडिओत आपनालोक सकलोके स्वागतम जनाइछु। कि खबर सकलोरे भालने नतुन एटा भिडिओ লৈ আহিছো आपनालोকৰ মাজলৈ। आशा करो आपनालोक भाले আছে। बर्तमान मोर ভাল নহয় দেই, मोर पिठित बहुत बिष হৈ আছে, माज पिठित बहुत बिष হৈ আছে আৰু মই সেইকাৰণে ৰোজা নাই, মিছা নকওঁ। তাৰ পিছত এতিয়া কিন্তু বেটিয়ে ৰোজা আছে, বেটা আছে, হাজবেণ্ড ৰোজা আছে। এতিয়া মই ইফতাৰী বনাব লৈছো আৰু ডক্টৰ তাত গৈছিলোঁ, কিন্তু ডক্টৰ লগ নহল। কি বনাম আজি ভাল এটা ৰেচিপি লৈ আহিছোঁ, আপোনালোকে চাব। হ'ব পাৰে সবে বনাব জানে চাগে, কিন্তু মই আজি প্ৰথমবাৰ বনাম। কেনেকা বনাও সেইটোৱে দেখাম আৰু কি বনাম সেইটোও দেখাম। তাৰপিছত বৰক ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু বহুত দিনৰ পিছত আজি লং ভিডিঅ' দিম। তেনেহ'লে চাই থাকিব ভিডিঅ'টো শেষৰলৈকে। এইফালে চাওক, এইটো পকৰীৰ কাৰণে ৰেডি কৰিছোঁ। ইয়াত পিঁয়াজ কাটি লৈছোঁ আৰু এইটো কি পাত হয় আপোনালোকে ক'ব, মই কৈয়ে দিছোঁ বাৰু। এইটো ভেবেলী লতা হয়, এনেকা পকৰীত দি খালে বহুত ভাল লাগে। এইফালে বেচন ৰেডি কৰি লৈছোঁ, একেবাৰে জুই জ্বলাম আৰু পটাপট বনাম। আৰু ইমান বিষ হৈছে কি কওঁ আপোনালোকক। আৰু বুট পাতি দিছোঁ, বুট হৈ আছে। আৰু ইফতাৰী বনাই থাকোঁতে আহিলে ভিণ্টি, ডাঙৰ বেটা ভিণ্টি আহিছিলে। বজাৰত কিবা কাম আছিলে আৰু মাইৰ কাৰণে শাৰী আনিছিলে। মানে মাইক মানে ঈদত শাৰী দিয়েই বাই ভিণ্টিয়ে। তাৰপিছত সেই শাৰীটোও লৈ আহিছিলে, চিলাই মেলি একেবাৰে ৰেডি কৰি আনিছে দেই। মোক কৈছে ঈদৰ দিনা পিন্ধিব কবি বোলে। মই ক'লোঁ অঁ ঠিক আছে। আইফালে চাওক, মই ধমাধুম বনাই আছোঁ পকৰী। তাৰপিছত বুট পাতিছিলোঁ, হৈ গ'ল। আকৌ বেঙন ফ্ৰাই আৰু আজি এটা ৰেচিপি লৈ আহিছোঁ, সেইটো আপোনালোকক ক'লোৱে, দেখাম ৰ'ব। পটাপট মানে লাগি আছোঁ এতিয়া। আৰু কৈছোঁৱে মোৰ পিঠিত বিষ হৈ আছে, ডক্টৰৰ ওচৰত গ'লোঁ কিন্তু লগ নহ'ল। আৰু এইফালে চাওক, মই লৈছোঁ ব্ৰেড। আৰু মানে এই ৰেচিপিটো সবে বনাব জানে, কিন্তু মই মানে আজি কিদৰে বনালোঁ, মই প্ৰথমবাৰ বনালোঁ, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু মই ৰমজান মাহৰ মানে ব্লগ দিয়াই নাই। এইটো ৰমজান মাহৰ মানে মোৰ প্ৰথম ব্লগ ক'ব গ'লে। এনে মিনি ব্লগ দিছোঁ, কিন্তু লং ব্লগ নাই দিয়া। তাৰপিছত এইফালে চাওক, মই ছাইডত মানে কাটি এইকেইটা উলিয়াই ল'ম আৰু এইকেইটা পেলাই নিদিওঁ, এইকেইটা থৈ দিম। এইটো পিছত কাম দিব। আপোনালোকে জানে এইটো কিহত কাম দিয়ে, মিক্সিত মাৰি লৈ আপোনালোকে মানে ধৰক হেৰি বনাওঁতে, চপ বনাওঁতে লাগে। এইকেইটা মই প্ৰথমে কাটি লওঁ। আৰু এইফালে চাওক, গোটেইখিনি মই কাটি ল'লোঁ। আৰু বেটা বেটিৰ পৰীক্ষাৰ ৰিজাল্ট দিলে, বেটা বেটিয়ে পাছ কৰিলে। বেটি গ'ল 7ত আৰু বেটাই গ'ল 5ত। এইফালে চাওক, মই গাখীৰ পাতিছোঁ। গাখীৰটো প্ৰথমে উতলাই লওঁ। আৰু ৰেচিপি দিবলৈ বহুত দিগদাৰ হয়, এটা হাতেৰে কেমেৰা ধৰিব লাগে, এটা হাতেৰে কৰিব লাগে। আৰু এইফালে চাওক, মই ঠাণ্ডা গাখীৰ লৈছোঁ। ইয়াত মই কাষ্টাৰ্ড পাউডাৰ দিম, মিক্স কৰিম। আৰু বেছি নিদিওঁ দেই, আধা চামুচমান কাষ্টাৰ্ড পাউডাৰ দিম। আৰু এইটো মেংগ' ফ্লেভাৰ হয়, একো নাই, যিকোনো ফ্লেভাৰ আপোনালোকে ল'ব পাৰে। এইফালে চাওক, মই ডাঙৰ চামুচে দি মই মানে ঘুলি লৈছোঁ, যি পাইছোঁ মানে পটাপট মই কৰি আছোঁ। এইফালে গাখীৰ মোৰ উতলি গ'ল। এতিয়া মই ইয়াতে দি দিম কাষ্টাৰ্ড পাউডাৰ। আৰু মই কৈছোঁ ন, মই এটা হাতেৰে মানে কেমেৰা ধৰিবলৈ বহুত প্ৰব্লেম হৈছে, ট্ৰাইপড নাই, আছিলে কিন্তু ভাঙিলে। এতিয়া বৰ্তমান মই অৰ্ডাৰ দিয়া নাই ট্ৰাইপডৰ। এইফালে চাওক, মই এতিয়া কাষ্টাৰ্ড পাউডাৰ মানে ঘুলি থৈছিলোঁ যে, সেইখিনি দি কিনে অলপ দি কিনে মই হেৰি কৰি ল'ম। এইফালে চাওক, এইটো হয় মিল্ক পাউডাৰ। আৰু মই পাহৰি গ'লোঁ, মানে গৰম গাখীৰ নুলিয়ালোঁ যে, ঠাণ্ডাতে মই ঘুলি দিলোঁ আৰু অলপ মানে গোটা বান্ধি দিলে। তাৰপিছত এতিয়া মই এইটো মিল্ক পাউডাৰটো দিলোঁ। আৰু এতিয়া দি কিনে বেছি নহয়, 2 মিনিটমান ভালদৰে উতলাই ল'ম। আৰু উতলাই ইয়াতে মই দি দিম চেনি। আৰু আপোনালোকে চেনি নিজৰ সোৱাদ অনুসৰি দিব। আৰু মই এতিয়া চাওক, চেনি দি দিলোঁ। আৰু চেনি দি কিনে এতিয়া ইয়াতে মই এডোখৰ ইলাচি দি দিম, বেছি নিদিওঁ, এডোখৰে দিম। কেলৈ মুখত আহিলে মানে মোক বেয়া লাগে, আৰু কোনে কোনে বেয়া পায় ক'ব। মানে এনেই ফ্লেভাৰৰ কাৰণে এডোখৰ দিলোঁ, বেছি দিয়া নাই। এতিয়া চাওক, মোৰ হৈ গ'ল এইটো। এতিয়া চাওক, মই বাতি এটা লৈছোঁ, তাতে প্ৰথমে তলত দি লৈছোঁ। আৰু দি এতিয়া ইয়াতে মই ব্ৰেডটো লেয়াৰ বাই লেয়াৰ দিম। আৰু যোনে যোনে বনাই খোৱা নাই, এইদৰে বনাই খাব, সঁচাকৈ বহুত টেষ্টি হৈছিলে। চবে কৈছে, চবে মানে মোৰ তাৰিফ কৰিছে। সঁচাকৈ বহুত টেষ্টি হৈছিলে। আৰু বহুত মানুহ বনাই খাইছেই চাগে, কেলৈ একেবাৰে চিম্পুল আৰু সাধাৰণ ৰেচিপি, ইজি। এইফালে চাওক, মোৰ হৈ গ'ল। এতিয়া ইয়াতে মই দি দিম কাজু কিচমিচ। আৰু কাজুটো মই মিহি মিহিকৈ কাটি ল'লোঁ।
আৰু কিচমিচটো দি দিলোঁ আৰু পিস্তা নাই বৰ্তমান দোকানতো বিচাৰি গ'লোঁ কিন্তু নাই সেইটো থাকিলে দীঘলীয়াকৈ কাটি দি দিলে আৰু বেছি ভাল লাগে এইফালে চাওক আৰু মোৰ এই ৰেচিপিটো কেনেকৈ লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব যদি নতুন কোনোবা চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এটা বস্তু থাকি গ'ল আপোনালোকক দেখাবলৈ মাইক কৈছিলোঁ যে মাইক ভিণ্টিয়ে শাৰী আনি দিলে এইফালে চাওক এইটো কটনৰ হয় দেই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব মায়ে কটনৰ পিন্ধি বেছি ভাল পায় ঘৰত মানে কটনে পিন্ধে ক'ৰবাত গ'লেহে বেলেগ মানে পিন্ধে কিন্তু ঘৰত কটনে পিন্ধে সেইকাৰণে কটন শাৰীয়ে মানে মাইক মানে কটন শাৰীয়ে দিয়ে মায়ে কটন বহুত বেছি কমফৰ্টেবল হয় পিন্ধি এইটো মায়ে ঈদৰ শ্বপিং এতিয়ালৈকে আমি একো লোৱা নাই এইটো মানে গিফ্ট পোৱা কেনেকুৱা লাগিছে জনাব আপোনালোকে এয়া এইটো ঈদৰ প্ৰথম শ্বপিং এইটো মায়েৰ হয় মায়ে ঘড়ী অনালে ৱাল ঘড়ী তাৰপিছত মায়েৰ মানে আছিলে পৰি ভাঙিলে সেইকাৰণে মানে নতুন এটা অৰ্ডাৰ দিছিলোঁ তো সেইকাৰণে মই ঈদৰ শ্বপিঙে কৈ দিছোঁ বাৰু সঁচাকৈ ৰমজান মাহত কৰিছোঁ তো ঈদৰ শ্বপিঙে হ'ব হয় নাই আইফালে চাওক আৰু আপোনালোকে ক'ব ঘড়ীটো চাই কেনেকৈ লাগিছে মোকতো চাই ভাল লাগিলে আৰু মই নিজে পচন্দ কৰি অনালোঁ চিম্পলত অনালোঁ বেছি হেভিও নহয় একেবাৰে চিম্পল আছে আৰু কমেণ্টত জনাব একেবাৰে নাপাহৰিব কাৰ ঈদৰ শ্বপিং হৈ গ'ল কাৰ ষ্টাৰ্ট কোনে মানে ষ্টাৰ্ট কৰিলে আৰু কাৰ কমপ্লিট হৈ গ'ল বৰ্তমান মোৰ এতিয়ালৈকে হোৱা নাই এইটো মায়েৰ প্ৰথম ঈদৰ শ্বপিং আপোনালোকৰ লগত মানে শ্বেয়াৰ কৰিলোঁ কেনেকৈ লাগিছে জনাব আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম আৰু মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত ধন্যবাদ